গুড মৰ্নিং মৰমৰ ছাত্ৰ ছাত্ৰীসকল। এইটো আমাৰ প্ৰথম চেপ্টাৰৰ 3 নম্বৰ ক্লাছ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ আমি আগতে পঢ়িছিলোঁ। আজি আমাৰ টপিকছ হ'ব ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ। ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ। প্ৰথমতে আছে আমাৰ 1 নম্বৰ সংযোজন বিক্ৰিয়া। কি বিক্ৰিয়া? সংযোজন বিক্রিয়া। একেবারে সহজ সংযোজন বিক্রিয়া। সংযোজন মানে সংযোগ হওয়া। কি হওয়া? সংযোগ হওয়া। আমি যে একটা উদাহরণ লৈছিল যে ম্যাগনেসিয়াম প্রথম যেটা আমার রাসায়নিক বিক্রিয়ার উদাহরণ আছে প্লাস অক্সিজেন কি উৎপন্ন হয়? ম্যাগনেসিয়াম অক্সাইড। ওকে, ইয়াতে চোৱা এইবিলাক হল বিক্রিয়ক পদার্থ আৰু কার্সিনৰ সংফলে থকাবোৰক বিক্রিয়াজাত পদার্থ বুলি কোৱা হয়। তো আমাৰ ইয়াতে বিক্রিয়ক পদার্থ কেইটা? এটা দুটা আৰু বিক্রিয়াজাত পদার্থ এটা। তো আমাৰ সংযোজন বিক্রিয়া এইটোৱেই কি যে আমাৰ যি ৰাসায়নিক বিক্রিয়া দুটা বা ততোধিক বিক্রিয়ক পদার্থ লগ লাগি মাত্র এটা বিক্রিয়াজাত পদার্থ উৎপন্ন হয় তাকেই সংযোজন বিক্রিয়া বুলি কোৱা হয়। অর্থাৎ আমাৰ ইফালে কিমানটা হয় হোক কিন্তু আমাৰ কার্সিনৰ সংফালে মাত্ৰ এটা পদার্থ থাকিব লাগিব, তেনেহলে আমি এইটো সংযোজন বিক্রিয়া বুলি কম। ঠিক আছে, তো আমার এই হল সংযোজন বিক্রিয়া। কিন্তু আমাক ইয়ার একটা উদাহরণ পড়িব দিছে, কিতাবত এটা বেলেগ উদাহরণ দিছে কিয় তারপর আমার কোশ্চিন হবে। ঠিক আছে, CaO ক্যালসিয়াম অক্সাইড আৰু পানী বিক্রিয়া কৰি আমাৰ ক্যালসিয়াম হাইড্রোক্সাইড উৎপন্ন হয়। তো আমাৰ ইয়াতে ক্যালসিয়াম অক্সাইড সেইটো হল ৰাসায়নিক নাম। আমি নামটো চাই যিটো নাম কম সেইটো ৰাসায়নিক নাম, আৰু কিছুমান পদাৰ্থৰ সাধাৰণ নাম থাকে, যেনেকৈ ইয়াৰ সাধাৰণ নাম হল পৰাচুন। তাৰমানে আমি যে বজাৰত যে চূণ কিনি লৈ আহো শুকান চূণটো পাথৰৰ নিচিনা, সেইটো ক্যালসিয়াম অক্সাইড বুলি কোৱা হয়। আৰু পানী এইটোতো সবেই চিনি পাওঁ। আৰু এইটো হল আমাৰ কি শীতলিত চূণ। আমাৰ ঘৰতে এই বিক্রিয়া হয় কিন্তু আমি নাজানো। আজি আমি জানি পাম যে এইটো এটা ৰাসায়নিক বিক্রিয়াৰ উদাহৰণ। কি চোৱা, আমাৰ এই চূণ কিনি লৈ আহি আমি কি কৰোঁ? পানীত তিয়াই ৰাখোঁ। তাৰপিছত কিছু সময় পিছত যে আমাৰ যিটো পদার্থ উৎপন্ন হয় তাৰে নাম হল আমাৰ ক্যালসিয়াম হাইড্রোক্সাইড অর্থাৎ শীতলিত চূণ। ঠিক আছে, তো এইটো আমাৰ এটা সংযোজন বিক্রিয়াৰ উদাহৰণ। কিয়? ইয়াতে আমাৰ বিক্রিয়ক পদার্থ কেইটা আছে? দুটা, এটা দুটা, আৰু বিক্রিয়াজাত পদার্থ আছে মাত্ৰ এটা। তো গতিকে আমাৰ এইটো এটা কি হয়? সংযোজন বিক্রিয়ার উদাহরণ। ঠিক আছে, তো আশা কৰোঁ সংযোজন বিক্রিয়া ক্লিয়ার। এতিয়া নেক্সটত আমি আৰু এটা বস্তু চাম। চোৱা, আমি যে চূণ লৈ আহি যে তিয়াই ৰাখোঁ, যিটো পাত্ৰত আমি তিয়াই ৰাখোঁ, তো আমাৰ পাত্ৰটো কিন্তু গৰম হয়, হয়নে নহয়? পাত্ৰটো আমাৰ গৰম হয়, অৰ্থাৎ আমি কিন্তু বাহিৰৰ পৰা কোনো আমি তাপ নিদিওঁ। তাপ নিদিয়াৰ ফলত আমাৰ পাত্ৰটো গৰম হয়। তাৰমানে কিছুমান এনেকুৱা ৰাসায়নিক বিক্রিয়া আছে আমাৰ কি হয়? তাপ উৎপন্ন হয়। উদাহৰণস্বৰূপে এইটো এটা আমাৰ ইয়াতে কি হ'ব? তাপ উৎপন্ন হ'ব। ঠিক আছে, চোৱা আমাৰ এনেকৈ যদি পৰীক্ষাত দি সোধে যে এইটো সংযোজন বিক্রিয়াৰ উদাহৰণ হয়নে নহয়,
বহুতে হয়তো ভুল কৰিব, কি ক'ব যে ছাৰ এইটো নহয়, কিয়? কাৰণ ইফালেও দুটা আছে, বিক্ৰিয়াজাত পদাৰ্থ দুটা আছে। কিন্তু আমাৰ এইটো ভুল হৈ যাব। আজিৰ পৰা মনত ৰাখিবা, তাপ, শক্তি এইবিলাক যদি থাকে, এইটো আমাৰ পদাৰ্থ নহয়। তাপ কি আমাৰ পদাৰ্থ? তাপ আমাৰ কোনো পদাৰ্থ নহয়। তো গতিকে এইটো পদাৰ্থ হিচাপে লোৱা নাযাব। বুজি পাইছা? তো এইটো ভুল নকৰিবা। তো এই হ'ল আমাৰ সংযোজন বিক্ৰিয়াৰ উদাহৰণ। এই বিক্ৰিয়াটো কি হ'ল আমাৰ, যে নতুন পদাৰ্থ বা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপ উৎপন্ন হৈছে, হয়নে নহয়? এই সংযোজন বিক্ৰিয়াটোত আমাৰ কি হৈছে, বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে লগতে তাপ উৎপন্ন হৈছে। তো যি ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপ উৎপন্ন হয়, তাক তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয়। কি বুলি কোৱা হয়? তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া। পৰীক্ষাত আমাক এইটো এক্সট্ৰাকৈ সুধি দিয়ে। কি সোধে? যে তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া কাক বোলে? তো তেতিয়া আমি ক'ম যে যি ৰাসায়নিক বিক্ৰিয়া বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে কি উৎপন্ন হয়? তাপ উৎপন্ন হয়, তাকেই তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয়। যদি উদাহৰণ সোধে আমি এইটো লিখি দিম। তো চোৱা, এই ৰাসায়নিক বিক্ৰিয়াটো যদি আমি মনত ৰাখোঁ তেনেহ'লে আমাৰ দুটা উদাহৰণ হৈ যাব, সংযোজনৰো উদাহৰণ হৈ যাব, লগতে তাপবৰ্জী বিক্ৰিয়াৰো উদাহৰণ হৈ যাব। তো এইটো হ'ল আমাৰ নাম্বাৰ 1 বিক্ৰিয়া, কি? সংযোজন বিক্ৰিয়া। ইয়াতে আৰু এটা আমাৰ কোৱেশ্চিন আছে। কি কোৱেশ্চিন চোৱা, আগৰ দিনত মানুহে কি কৰিছিল, ঘৰত আজিকালি যেনেকুৱা ৰং কৰাৰ আগত পুডিং টানি দিয়ে, আগৰ দিনত কিন্তু পুডিং দিয়া নাছিল। আগৰ দিনত মানুহে ঘৰত চূণ ব্যৱহাৰ কৰিছিল। আজিকালি ঘৰত চূণ ব্যৱহাৰ নকৰে, কিন্তু তোমালোকে পূজাৰ সময়ত, ঈদৰ সময়ত, মানে যেতিয়া কোনো উৎসৱ লাগে তেতিয়া কি হয় আমাৰ, চাবা গছ গছনিবিলাকত চূণ সানি দিয়ে। তো এতিয়া তোমালোকে কোৱা কোনটো চূণ সানি দিয়ে? নিশ্চয় আমাৰ এই শীতলিত চূণটো বেৰত সানি দিয়ে, হয়নে নহয়? তো এই চূণ সানি দিলে আমাৰ কি হয়? তো চোৱা, যেতিয়া আমাৰ বেৰত কি হয়, এই শীতলিত চূণ সানি দিয়া হয়, অৰ্থাৎ কেলছিয়াম হাইড্ৰক্সাইড যেতিয়া বেৰত সানি দিয়া হয়, তেতিয়া বায়ুত উপস্থিত থকা, বায়ুতটো আমাৰ বিভিন্ন ধৰণৰ গেছ থাকে আমি জানো। তো বায়ুত উপস্থিত থকা কাৰ্বন ডাই অক্সাইড গেছৰ লগত কি কৰে? বিক্ৰিয়া কৰে, কৰি আমাৰ বেৰত কেলছিয়াম কাৰ্বনেটৰ এটা পাতল প্ৰলেপৰ সৃষ্টি কৰে। আৰু সেই কেলছিয়াম কাৰ্বনেট প্ৰলেপৰ বাবে আমাৰ বেৰখনত চিকমিকনিৰ সৃষ্টি হয়। চূণ সানি দিয়াৰ লগে লগে চাবা আমাৰ কিন্তু সিমান চিকমিকিয়া হৈ নাথাকে, কিন্তু কিছু সময়ৰ পিছত যেতিয়া শুকাই যায় তেতিয়া আমাৰ কি হয়? বেৰখনত চিকমিকনিৰ সৃষ্টি হয়। কিয়? আমাৰ এই পদাৰ্থটোৰ কাৰণে, কোনটো? আমাৰ কেলছিয়াম কাৰ্বনেটৰ বাবে কি হয়? বেৰত চিকমিকনিৰ সৃষ্টি হয়। আৰু এই কেলছিয়াম কাৰ্বনেটৰ সাধাৰণ নাম হ'ল মাৰ্বল। এইটো বহুত ইম্পৰ্টেণ্ট কোৱেশ্চিন হয়, পৰীক্ষাত বাৰে বাৰে সুধি থাকে। ঠিক আছে? তো এয়ে হ'ল আমাৰ সংযোজন বিক্ৰিয়া আৰু ইয়াৰ লগতে জড়িত কোৱেশ্চিন। ঠিক আছে? আমাক পৰীক্ষাত এইটো কোৱেশ্চিন সোধে যে বেৰত বগা ৰং সানিবলৈ কি পদাৰ্থ ব্যৱহাৰ কৰা হয় আৰু কিয়? তো আমাৰ এনচাৰটো এবাৰ মই কৈ দিওঁ। যেতিয়া আমি বেৰত এই শীতলিত চূণ সানি দিওঁ, বায়ুত উপস্থিত থকা কাৰ্বন ডাই অক্সাইড গেছৰ লগত বিক্ৰিয়া কৰি বেৰত কেলছিয়াম কাৰ্বনেটৰ এটা পাতল প্ৰলেপৰ সৃষ্টি কৰে। আৰু সেই কেলছিয়াম কাৰ্বনেটে বেৰখনত কি কৰে? চিকমিকনিৰ সৃষ্টি কৰে। ঠিক আছে? তো এইটো আমাৰ প্ৰথম। তো যদি কিবা অসুবিধা আছে মোক কমেণ্ট কৰি জনাবা, আৰু মই যিমান পাৰোঁ তোমালোকক ভালকৈ বুজাই দিয়াৰ চেষ্টা কৰিম, আৰু আশা কৰোঁ সকলোৱে বুজি পাইছা। থেংক ইউ। আজিৰ ভিডিঅ' এইখিনিতে শেষ কৰিলোঁ।